দলগাঁও সমষ্টিৰ লালপুৰ বেচিমাৰী দলগাঁও আৰু খাৰুপেটীয়াৰ ডাম্পাৰ মালিক সন্থা হতাশাগ্ৰস্ত হৈ পৰিছে। ডাম্পাৰ মালিকে বন বিভাগৰ পৰা বৈধ চালান সংগ্ৰহ শিলবালি কঢ়িওৱা দাবী মালিকসকলৰ একাংশ লোকে চালান অবিহনে অবৈধভাৱে শিলবালি কঢ়িয়াইছে বুলি অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ আগত। তাৰ পাছতেই কুৱেৰী মহলদাৰে ডাম্পাৰ মালিকসকলৰ বালি বন্ধ কৰি দিছে, যাৰ ফলত ডাম্পাৰৰ মাহিলী কিস্তি দিয়াত সমস্যাৰ সন্মুখীন হৈছে। বৈধ চালান সংগ্ৰহ কৰা সকলক ডাম্পাৰ চলাত বাধাৰ সৃষ্টি কৰিলে অভিযোগকাৰীৰ ঘৰত সমূহ ডাম্পাৰ জমা কৰিব বুলি হুংকাৰ দিয়ে। হাতে হাতে চালান লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰে ডাম্পাৰ মালিক সন্থাই। মোৰ নাম মহম্মদ জিয়াৰুল হক। কি কৰে মই ডাম্পাৰ আছে, ডাম্পাৰ দি কিবা কৰি চলি আছোঁ। ইয়াত আজি আমি সকলোৱে একত্ৰিত হৈছোঁ, মানে লালপুল বেচিমাৰী দলগাঁও খাৰুপেটীয়া ডাম্পাৰ মালিক সন্থা ইয়াতে চব একেলগ হৈছোঁ। একেলগ হোৱাৰ কিছু উদ্দেশ্য আছে। কাৰণটো হ'ল আপোনাৰ যোৱা বিগত 2-3 দিন হ'ল বিশেষ কেইজনমান ব্যক্তিয়ে মানে নিউজ কৰি আছে যে আমি যে শিলবালি কঢ়িয়াই আনা শিলবালিবিলাক বোলে অবৈধ। তেতিয়াহ'লে আমি মানে চাই আছোঁ, একো কোৱা নাই। আজি মানে ওলাই আহিছোঁ যে আমি কেনেকৈ অবৈধ, আমি পাৰ টিপত চালান লৈ পেলাই চলি আছোঁ। আমাৰ তাত চালান মজুত আছে আজিৰ তাৰিখত, আপোনালোকে চাব পাৰিব। ইয়াতে টিপত চালান আছে, চালান আমি ৰেডি হাতত আনিছোঁ, চাব পাৰিব। বহুত চালান আছে ইয়াতে, চাব পাৰিব। সদায় কাটা চালান, আজিৰ ডেটত চালান চাব পাৰিব আপোনালোকে, ডেট আছে ইয়াতে। গতিকে আমাৰ ওপৰত এনেকুৱা, যদি আমি একদম ঠিক চলি আছোঁ, কোনো অবৈধ কৰা নাই আমাৰ হিচাপত, কাৰণ আমি সদায় চালান লৈ চলি আছোঁ, তেতিয়াও আমাৰ ওপৰত ব্লেম আহি আছে কি আমি অবৈধ। কেনেকৈ আমি অবৈধ হ'ব পাৰিলোঁ? যদি অবৈধ তেতিয়া আমাক কোৱাৰীয়ালাই মাল দিয়া নাই। চালান কাটি পেলাই যদি অবৈধ ভাষাটো শুনি আছোঁ আমি, সেইকাৰণে আমাক মাল দিয়া নাই। গতিকে আমি মানে হতবাক হৈ গৈছোঁ, কেনেকৈ কি কৰিম, কেনেকৈ চলিম। ইমান টকা কিস্তি, 60,000 70,000 টকা কিস্তি মাহেকত দিব পৰা নাই। সেইকাৰণে আমাৰ গোটেই ডাম্পাৰ মালিক সন্থা ওলাই আহিছে আজি। মানে আমাৰ দাবীটো এইটোৱে, চালানটো চাওক, যদি অবৈধ আমি, তেতিয়াহ'লে কিয় আমাক এনেকুৱা হাৰাশাস্তি কৰিছে? আমি বৈধ, আমাৰ হিচাপত আমি বৈধ, কাৰণ চালান সদায় লৈ আছোঁ আমি। যদি আমি বৈধ হৈ পেলাই চলিব পৰা নাই, তেতিয়াহ'লে বিশেষ ব্যক্তি যিকেইজনে নিউজ কৰি আছে অবৈধ বুলি, এখেতসকলৰ লোকৰ ঘৰত আমি গাড়ীখিনি দি থৈ আহিম, কিস্তি মাৰি দিলে হ'ল। এইটোৱে আমাৰ দাবী। অবৈধ হিচাপত চলোৱা আমাৰ এইকেইটা মালিক সন্থা ওলাই আহিছোঁ, কোনেও চলা নাই। আমি জনাত বিনা চালানত গাড়ী ওলাব দিয়া নাই, ফৰেষ্ট ডিপাৰ্টমেণ্ট সদায় বহি থাকে দলগাঁৱত, সদায় টিপে চালান চাই, চালানৰ নাম্বাৰটো আপোনাৰ কি ETP নাম্বাৰ টিপে সংগ্ৰহ কৰি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে। তেতিয়া টিপে চালান এইটো নম্বৰটো সংগ্ৰহ কৰাৰ পিছতো যদি আমি অবৈধ, তেতিয়াহ'লে আমি সেইকাৰণে মানে একদম হেৰি হৈ গৈছোঁ, ওলাই আহিবলৈ বাধ্য হৈছোঁ। কিয় আমাক অবৈধ ব্লেমটো দি আছে? আমি একদম লোকচানৰ সন্মুখীন। সকলোৱে কোনো সাহস কৰি ক'ব নোৱাৰিব যে মোৰ কিস্তি বাকী নাই। চবৰে এটা দুটা বাকী আছে। গতিকে ইমান দিনে নিশাই কষ্ট কৰি পেলাই যদি আমি গাড়ীক কিস্তি মাৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হৈ যাব।